নমস্কাৰ মৰমৰ অকনিহত মই গীতিমা দাস পুনৰ আহিছো তোমালোকৰ মাজলৈ তোমালোকৰ জংকাৰ পাঠ্যপুথিখনৰ ষষ্ঠ অধ্যায়ৰ পাঠকেইটিলৈ আহাচোন এই অংশটিত কি আছে আমি চাই যাওঁ ইয়াত চোৱা ইয়াতে আমি প্ৰথমে কি দেখা পাইছো এখন ছবি দেখা পাইছো নহয়নে ইয়াত আমাক কৈছে তলৰ ছবিখন চোৱাচোন আমি সকলোৱে এই ছবিখন অকমান সময় চাম তাত কৈছে এইখন মিনুহতৰ পাকঘৰ এইটো মিনুহতৰ পাকঘৰ মিনুহতৰ পাকঘৰত কি দেখিছা কোৱা এতিয়া আমি মিনুহতৰ পাকঘৰত কি দেখিছো কওঁ আহা কি আছে সিলিন্ডাৰ কেৰাহী ইয়াতে বাসন আছে এইটো ফিল্টাৰ ইয়াতেও কি আছে এইটো এটা পাত্ৰ কলহ এটা তাত কি কৰিছে মাখি পৰি আছে তাৰ পাছত ইয়াত কি দেখা পাইছো এই কলহটোত নিগনি আছে ওপৰত উঠি নহয়নে এইবোৰ কি ইয়াতে পইতাচুৰা এইবোৰ ইয়াতে কি কৰিছে ৰুটি এয়া ভাত এই গুটেইখিনি আমি দেখা পাইছো তেওঁলোকে কি কৰিছে পাকঘৰত এনেদৰে থৈ দিছে কতো ঢাকন দিয়া নাই ন এটোটো বেয়া কথা আহাচোন ইয়াৰ পাছত কি কৈছে চাও আহাচোন আমি মিনুহতৰ পাকঘৰৰ এটা কাহিনী শুনো এতিয়া আমি মিনুহতৰ পাকঘৰৰ এটা কাহিনী শুনিম মই কাহিনীটো কৈ গৈছো তোমালোকে শুনি যোৱা মিনুহতৰ পাকঘৰত কেইটামান পইতাচুৰা নিগনি আৰু মাখিয়ে বাহ লৈছিল মিনুহতৰ পাকঘৰটোত কেইটামান নিগনি পইতাচুৰা মাখি গুটেইবোৰে কি কৰিছিলে পাকঘৰটোত বাহ কৰিছিল বাহ লৈ লৈছিলে এদিন মিনুহতৰ পাকঘৰত কোনো নথকাৰ সুযোগ পাই নিগনিয়ে ক'লে এদিন মিনুহতৰ পাকঘৰত কোনো নাছিলে তেতিয়া নিগনিয়ে কি ক'লে নিগনিয়ে ক'লে বলা কেৰাহীৰ কাষলৈ যাওঁ নিগনিটোৱে কৈছে বলা আমি কেৰাহীটোৰ কাষলৈ যাওঁ বাবা পাকঘৰত চোন বহুত খোৱা বস্তু তাৰ পাছত কৈছে পাকঘৰত ইমান খোৱা বস্তু আছে গাখীৰৰ টেকেলিত পৰি থকা মাখি কেইটাই মাত লগালে গাখীৰৰ টেকেলি এটাত কি আছিলে মাখি কেইটামান পৰি আছিল আৰু মাখি কেইটাই কি মাত লগালে ৰবা আমিও খাম কৈছে ৰবা আমিও খাম নহয় অকলে খাবানে ঢাকনি নথকা কেৰাহীখনত পইতাচুৰা কেইটা বগাই আছিল কেৰাহীটোত ঢাকনি দিয়া হোৱা নাছিলে আৰু সেই ঢাকনি নথকা কেৰাহীটোত পইতাচুৰা কেইটা কি কৰিছিল বগাই আছিলে সিহঁতে চিঞৰিলে তেতিয়া পইতাচুৰা কেইটাই চিঞৰি কি কৈছে আমি খালোৱে যোৱা তাৰ পাছত চোৱা কি আছে নিগনি কেইটাই পানী খাবলৈ ঢাকনি নথকা কলহটোৰ ওচৰলৈ লৰ মাৰি গ'ল তাৰ পাছত নিগনি কেইটাই পানী খাবৰ কাৰণে যিটো কলহত পানী আছিল সেই কলহটোৰ ওচৰলৈ লৰ মাৰি গ'ল হেয়া কোন তেতিয়া নিগনিয়ে কৈছে হেয়া কোন কিবা দেখা পাইছে চাগে ৰবাচোন পানীত আমাৰ কণীবোৰ আছে কেইটাই চিঞৰিলে এই যে কলহটো আছিলে ঢাকন নিদিয়া তাত কেইটামান কিবা বস্তু দেখা পাই মহে কি কৰিলে এই নিগনি কেইটাই চিঞৰিলে কি আছে এইকেইটা কোন হয় তেতিয়া কেইটাই কৈছে ৰবা হেয়া কি তাত আমাৰ কণীবোৰ আছে মানে মহৰ কণী আছে ধৰিব পাৰিছা ইয়াৰ পাছত চোৱা কি কৈছে ইয়াত কল তাৰ পাছত আহিল তেনেতে মিনু আৰু মিকুৱে হাতত বীজাণুনাশক দ্ৰব্যৰ বটল আৰু কাপোৰ লৈ পাকঘৰ চাফা কৰিবলৈ আহিল আৰু তেতিয়া মিনু আৰু মিকুৱে কি কৰিছে হাতত বীজাণুনাশক বস্তু থকা বটল এটা আৰু কাপোৰ এখন লৈ পাকঘৰটো চাফা কৰিবলৈ আহিল মিনুৰ মাকে বালটিৰ পানীৰ লগত বটলৰ বীজাণুনাশক দ্ৰব্য মিহলাই মজিয়াত ঢালি দিয়াৰ লগে লগে পইতাচুৰা কেইটাই চিঞৰিলে তাৰ পাছত মিনুৰ মাকে কি কৰিলে বালটিত পানী লৈ তাত বীজাণুনাশক দ্ৰব্য ঢালি দিলে যেনেকৈ তোমালোকৰ ঘৰত মাহঁতে ঘৰ মুছাৰ সময়ত পানীত কিছুমান বটলৰ পৰা ফেনাইল তাৰ পাছত আৰু আন ধৰণৰ বীজাণুনাশক দ্ৰব্য দিয়ে নহয় দেখা পাইছানে আৰু তেনেদৰে কি কৰিলে সেই বীজাণুনাশক দ্ৰব্য আৰু বালটিৰ পানীখিনি মিলাই যেতিয়া মজিয়াখনত ঢালি দিলে
তেতিয়া পইতাচোৰা কেইটাই চিঞৰিলে, পলা পলা, ৰবলৈ সময় নাই, এতিয়াই পলা। পলা পলা পলা, ইয়াতে আৰু ৰব নোৱাৰি, এতিয়াই পলা। তাৰ পাছত চোৱা, এতিয়া আমাক কৈছে এতিয়া পাঠটোৰ পৰা কি কি শিকিলা কোৱা। এই যে আমি পাঠটো পঢ়িলো, তোমালোকে শুনিলা, তাৰ পৰা আমি কি কি শিকিলো ইয়াতে কৈ যাম। নিগনি, পইতাচোৰা আৰু মাখি কেইটাই ক'ত বাস লৈছিল? নিগনি, তাৰ পাছত পইতাচোৰা আৰু মাখি কেইটাই ক'ত বাস লৈছিলে? মিনুহঁতৰ পাকঘৰত। তাৰ পাছত চোৱা, মিনুহঁতৰ মাকে পাকঘৰটো কিয় পৰিষ্কাৰ কৰিলে? কিয় পৰিষ্কাৰ কৰিছিল? যেতিয়া দেখা পালে যে নিগনি, পইতাচোৰা, মহ, মাখি গোটেইবোৰে পাকঘৰটোত কি কৰিছে? একদম ৰাজত্ব কৰি থৈছে। সিহঁতে নিজৰ পাকঘৰ বুলি ভাবি লৈছে। আৰু মিনুহঁতৰ পাকঘৰত যিমান বাচন বৰ্তন আছিল সকলোবোৰতে কি কৰিছিলে? উঠি বগাই ফুৰিছিল। সেইবাবে মিনুৰ মাকে পাকঘৰটো চাফা কৰিলে। তাৰ পাছত চোৱা, পইতাচোৰা, নিগনি আৰু মাখিৰ পৰা আমি কিয় সাৱধানে থাকিব লাগে? কি হ'ব যদি পইতাচোৰা, নিগনি আৰু মাখিৰ পৰা আমি সাৱধানে নাথাকো? আমাৰ বিভিন্ন বেমাৰ আজাৰ হ'ব, নহয়নে? ইয়াৰ পাছত চোৱা, কাহিনীটো নিজাববীয়াকৈ কওঁ আহা। এতিয়া কাহিনীটো আমি নিজাববীয়াকৈ কওঁ। মিনুহঁতৰ ঘৰ জকাইচুকত। সিহঁতৰ ঘৰটো দেখিবলৈ বৰ ধুনীয়া। আৰু সিহঁতৰ পাকঘৰটো ঘৰটোৰ একেবাৰে শেষৰ ফালে আছে। সিহঁতৰ পাকঘৰত এবাৰ কি কৰিলে? নিগনি, মাখি আৰু পইতাচোৰা কেইটামানে নিজৰ পাকঘৰ বুলি তাতেই থাকিবলৈ ল'লে। তাৰ পাছত এদিন পাকঘৰত কোনো নাছিল। নাথাকোতে সিহঁতে কি কৰিলে? সকলোবোৰ বস্তু খাব বিচাৰিলে। আৰু তেতিয়া নিগনিয়ে ক'লে প্ৰথমে যে কেৰাহীত কি আছে চাওঁ, মই খাওঁ। তেতিয়া তাৰ লগে লগে মাখি কেইটাই কৈছে, ৰবা ৰবা, আমিও খাম, তোমালোকে অকলে নাখাবাচোন। মাখি কেইটাও গৈ কি কৰিলে? মিনুহঁতৰ পাকঘৰত থকা গাখীৰৰ টেকেলিটোত পৰিল। তাৰ পাছত নিগনি কেইটাই যেতিয়া কেৰাহীটোৰ পৰা খাদ্য খালে, সিহঁতৰ খুব পানী খাব মন গ'ল। আৰু পানী খাবলৈ মন যোৱাৰ কাৰণে সিহঁতে গৈ ঢাকনি নথকা কলহটোৰ পৰা পানী খাব বিচাৰিলে। আৰু যেতিয়া পানী খাব বিচাৰিলে, তেতিয়া তলত তেওঁলোকে কিছুমান বস্তু দেখা পালে। তাৰ পাছত সিহঁতে ভাবিলে, এইবিলাক বা কোন হয়? তেতিয়া মহ কেইটাই চিঞৰিলে, এই ৰবা ৰবা, সেইবোৰ আমিয়ে হয়, সেইবোৰ আমাৰ কণী, তাৰ পৰা তোমালোকে পানী নাখাবা। তেনেতে পাকঘৰত একদম নিগনিৰ দৌৰ খৰ্মৰ শব্দ শুনিছে, পইতাচোৰাৰ শব্দ শুনিছে। শুনি মিকু আৰু মিনুৱে পাকঘৰটো চফা কৰিবলৈ আহিলে। আৰু তেতিয়া সিহঁতক মাকে পাকঘৰটো পৰিষ্কাৰ কৰাত সহায় কৰিলে। মাকে এটা বাল্টিত পানী আনিলে আৰু লগতে এটা বীজাণুনাশক দ্ৰব্যৰ বটল লৈ আহিলে। মিনু আৰু মিকুক ক'লে যে এই বাল্টিটোৰ পানীখিনিত মই এই বীজাণুনাশক দ্ৰব্যখিনি ঢালি দিম আৰু তাৰ পাছত মজিয়াত এই পানীখিনি আমি ঢালি দিম। আৰু তেনেদৰে মজিয়াত পানীখিনি ঢালি দিয়াৰ পাছত গোটেইবিলাক তাৰ পৰা নিগনি, পইতাচোৰা, মহ, মাখি সকলোবোৰ পলাব ধৰিলে। বুজিব পাৰিলা নহয়? আহা, ইয়াৰ পাছত কি আছে চাওঁ। ইয়াৰ পাছত আমাক কি কৈছিলে? তোমালোকে পাকঘৰ পৰিষ্কাৰ কৰি পাইছানে? তোমালোকে পাইছানে নাই বাৰু নিজৰ নিজৰ পাকঘৰ পৰিষ্কাৰ কৰি? ইয়াৰ পাছত চোৱা, পানী কিয় ঢাকি ৰাখিব লাগে? পানী যদি আমি ঢাকি নাৰাখো, তাত বিভিন্ন পোক পতংগ পৰিব পাৰে, মহে কণী পাৰিব পাৰে। আৰু কি হ'ব? তেতিয়া পানী লেতেৰা হ'ব আৰু সেই পানী খোৱাৰ ফলত আমাৰ বেমাৰ আজাৰ হ'ব। আৰু সেইবাবে আমি পানী ঢাকি ৰাখিব লাগে। অকল পানী বুলিয়ে নহয়, আমি আমাৰ যিকোনো খোৱা খাদ্য সদায় ঢাকোন দি ৰাখিব লাগে। ইয়াৰ পাছত চোৱা, এতিয়া তোমালোকে মোক ক'বা, আমি খোৱা বস্তু ঢাকি থব লাগে নালাগে? লাগে নে নালাগে বাৰু? আমি খোৱা বস্তু ঢাকি থব লাগে। তাৰ পাছত চোৱা, খোৱাৰ আগতে হাত ধুব লাগে নালাগে? আমি খোৱাৰ আগতে হাত ধুব লাগে নে? আমি খোৱাৰ আগতে হাত ধুব লাগে। তোমালোকে এইখিনিলৈকে বুজিব পাৰিছা নহয়? আজিলৈ আহিছো, পুনৰ আহিম তোমালোকৰ মাজলৈ এই অধ্যায়টিৰ আন এটি অংশলৈ। ধন্যবাদ।